Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' উপস্থিত হৈছো আৰু মই যেহেতু আজি 2 days 3 daysৰ আগতে এটা ভিডিঅ' বনাইছিলো যে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ পৰীক্ষা সোনকালে অনুষ্ঠিত হ'ব অক্টোবৰৰ লাষ্টৰ ফালে বুলি। সো হয় আজি নটিফিকেশন আহি গ'ল অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা। সো ইয়াতে দেখিছে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ ইন প্ল্যানিং সাৰ্ভিসেছ আন্ডাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট। এই পৰীক্ষাটোৰ আগতে এই পোষ্টৰ আগৰ নাম আছিল ৰিসাৰ্চ এসিস্ট্যান্ট ইন প্ল্যানিং সাৰ্ভিসেছ, এতিয়া জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ কৰি দিলে। আপোনালোকৰ পৰীক্ষা আছে প্ৰগ্ৰাম অফ স্ক্ৰিনিং টেষ্ট হ'ল 26th of October 2025, 26 অক্টোবৰ 2025 বৰ্ষ দেওবাৰ পৰিছে সানডে 10 AM to 12 noon ৰাতিপুৱা 10টা বজাৰ পৰা 12টা বজালৈকে আছে। জেনেৰেল ষ্টাডিজ OMR বেছ, ঠিক আছে। OMR বেছ MCQ বেছ কুৱেশ্যন পেপাৰ হয় এইটো। আৰু ইয়াতে লিষ্ট অফ কেণ্ডিডেটছখন আপোনালোকে 10 অক্টোবৰত পাব। 10 অক্টোবৰ 2025ত লিষ্ট অফ কেণ্ডিডেটছ পাই যাব। যোনখন লিষ্টত আপোনালোকৰ থাকিব কিমান কেণ্ডিডেটছক পৰীক্ষা দিবৰ কাৰণে APSC এলাউ কৰিছে বা কাৰ অনলাইন এপ্লিকেশ্যন তেওঁলোকে একচেপ্ট কৰিছে, তাতে লিষ্টখনত আপোনালোকৰ নিজৰ নাম চাই ল'ব পাৰিব। আৰু এডমিশ্যন চাৰ্টিফিকেট মানে আপোনালোকৰ এডমিট কাৰ্ড এডমিশ্যন চাৰ্টিফিকেট আপোনালোকে 21 অক্টোবৰ 2025ৰ পৰা আপোনালোকে কমিশ্যনৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in ৰ পৰা ডাউনলোড কৰিব পাৰিব, ঠিক আছে। বেলেগ আৰু ইয়াত একো নাই। আৰু লগতে PWBD কেণ্ডিডেট যিসকলে স্ক্ৰাইবৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেওঁলোকে apsc-asm@nic.in ইয়াতে মেইল কৰিব লাগে। এই মেইল আইডিটোত 14 অক্টোবৰ 2025 14 অক্টোবৰ আগতে তেওঁলোকক মেইল কৰি ইয়াতে জনাব কৈছে, ঠিক আছে। সো যোনখিনি ইনফৰমেশ্যন পাইছিলোঁ সেইখিনি অথেণ্টিকে পাইছিলোঁ যিমানখিনি মই গম পালোঁ। সো আৰু বাকী লেটছ সি আৰু বাকী এক্সামবিলাক কেনেকুৱা কি হয় মই যিমানখিনি চ'ৰ্চৰ পৰা ইনফৰমেশ্যন পাইছিলোঁ সেইখিনি মতে হয়নে নহয় দেখা যাব। বাকী জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে এনেই আপোনালোকে মোৰ পৰা এটা কোৰ্চ ল'ব পাৰে। চ' ইয়াতে ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ দুইটাৰ কোৰ্চ একে 300 ৰুপিছত এভেইলেবল আছে। MCQ বেছড হয় আৰু PDF ফৰ্মেটত আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851, ঠিক আছে। আৰু লগতে বাকী যদি DHS গ্ৰেড 3 নন টেকনিকেল আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে দুটা কোৰ্চ এভেইলেবল আছে। DHS গ্ৰেড 3 নন টেকনিকেলৰ 350 আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 375ত এভেইলেবল আছে। আপোনালোকে কোৰ্চকেইটা ল'ব পাৰিব। ঠিক তেনেদৰে ADRE 3.0 আৰু আসাম পুলিচ SI কনিষ্টেবলসমূহৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে। ADRE 3.0 300 আৰু SI 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কোনোবাই যদি ল'ব বিচাৰে 9706557851। আৰু আসাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে 400ত। ইয়াতে আপোনালোকে হোৱাটছএপ কৰিব পাৰিব কোনোবা যদি ইণ্টাৰেষ্টেড আছে। ইয়াতে ADRE হওক আসাম পুলিচে হওক DHS DME গুৱাহাটী হাইকোৰ্ট APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ সেইখিনি বস্তু এই কোৰ্চটোত আপোনালোকৰ কভাৰ হৈ যাব, ঠিক আছে। আৰু লগতে কোনোবাই যদি কোৰ্চবিলাকত এনে কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড নিউমেৰিকেলছ সেইখিনি বস্তু ইনক্লুডেড আছে। কোনোবাই যদি কোৰ্চ নিকিনি পেলাই অনলি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰিছে মান্থলি বেচিছত তেনেহ'লে 100 ৰুপিছত এভেইলেবল আছে। আৰু ঠিক তেনেদৰে এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলাৰ সৈতে 100 ৰুপিছত এভেইলেবল আছে। এইকেইটা নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰবান টেকনিকেল অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ জেনেৰেল ইংলিছৰ ওপৰত 300ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে জনাব। আৰু APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব। APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজি ফুল কোৰ্চ আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250 আৰু APSC গ্ৰেড 4ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। ঠিক তেনেদৰে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজ 250 আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে শ্বেয়াৰ কৰি দিম। এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 গোটেইকেইটা বছৰ কভাৰ কৰা হৈছে আৰু 2025 ছেপ্টেম্বৰ মাহলৈকে কভাৰ কৰা আছে। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী আগতে কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী ভিডিঅ'
ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC ৰিচাৰ্চ এছিষ্টেণ্ট জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব প্লেলিষ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম